যোৱা দেওবাৰে 10 তাৰিখে মানে 10 আগষ্ট তাৰিখে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ডায়ালিসিস কেন্দ্ৰত দুৰ্বৃত্তই এটা ঘটনা সংঘটিত কৰে আৰু তাত তেওঁলোকে অতৰ্কিতে সোমাই তাত 8টাকৈ ডায়ালিসিস মেচিনত লোহাৰ ৰডেৰে ভঙা চিঙা কাম কৰে। গতিকে ঘটনাটো যেতিয়া পোহৰলৈ আহে চিকিৎসা মহাবিদ্যালয়ৰ যিজন প্ৰিন্সিপাল ডাঙৰীয়া তেওঁ লগে লগে বিষয়টো আমাক অৱগত কৰে আৰু লগে লগে আমি সেই শিলচৰ মেডিকেল কলেজত গৈ আমি উপস্থিত হওঁ আৰু আমি লগে লগে ডগ স্কোৱাড ফৰেন্সিক আৰু তাৰ লগতে ফিংগাৰপ্ৰিণ্টছৰ জৰিয়তে আমি তাত আমাৰ অনুসন্ধান আৰম্ভ কৰোঁ আৰু অনুসন্ধান কালত জোৰ তদন্ত কৰাৰ পিছত আমি 24 ঘণ্টাৰ ভিতৰতে যি দুজন ইয়াৰ লগত দুৰ্বৃত্ত বা কালপিত জড়িত হৈ আছে তেওঁ দুইজনকে আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজনক আমি সোধপোছ কৰাৰ কালত তেওঁলোকে এই কথা স্বীকাৰ কৰিছে যে তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। প্ৰথম কথা হ'ল তেওঁলোকে সেই ঠাইৰে যিটো ডায়ালিসিস চেণ্টাৰ আছে সেই ডায়ালিসিস চেণ্টাৰে এজন হ'ল হাউচকিপিঙত কাম কৰা ব্যক্তি আৰু তেওঁৰ নাম হ'ল সমীৰ উদ্দিন আনসাৰী। তেওঁ 19 বছৰ বয়স। তেওঁৰ ঘৰ হ'ল লালা হাইলাকান্দি। তেওঁ এই ঘটনাটো সংঘটিত কৰিছে আৰু তেওঁৰ লগত সহযোগ কৰিছে আন এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ নাম হ'ল আলমগীৰ মিয়া। তেওঁ টেকনিচিয়ান হয়, 28 বছৰ বয়স আৰু তেওঁৰ ঘৰ হ'ল ত্ৰিপুৰা আৰু তেওঁ এপলো ডায়ালিসিস ইউনিটৰ হৈ তাত তেওঁ কৰ্মৰত হৈ আছে। গতিকে এই দুয়োজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত আৰু যিজনে এই ঘটনাটো ৰডৰ জৰিয়তে লোহাৰ ৰডেৰে মৰিয়াই এই 8টা ডায়ালিসিস মেচিন তেওঁ ভাঙিছে সেইকেইটা তেওঁ স্বীকাৰ কৰিছে আৰু তাৰ লগতে তাত থকা কম্পিউটাৰ আৰু প্ৰিণ্টাৰো তাত ধ্বংস কৰিছে সেইকেইটা কথাও তেওঁলোকে স্বীকাৰ কৰিছে আৰু 3 মহলৰ ওপৰত থকা এই ডায়ালিসিস চেণ্টাৰটোত তাত চিচিটিভি নথকাৰ সুযোগ লৈ তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। বৰ্তমান আমি তেওঁলোকক লৈ দূৰ তদন্ত চলাই আছোঁ আৰু ঘটনাৰ আঁৰত আৰু যদি কোনোবা ব্যক্তি বা আৰু কিবা মটিভ বা নেক্সাছ যদি লুকাই আছে তাক উদ্ধাৰ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। কিন্তু বৰ্তমানলৈকে এইটো আছে যে এই যিটো ঘটনাৰ এটা অমানৱীয় ঘটনা ডায়ালিসিস চেণ্টাৰত যিসকলত ৰোগীয়ে গৈ প্ৰতিদিনে চিকিৎসা লাভ কৰে সেই চিকিৎসা কেন্দ্ৰটোৰ ভিতৰত সোমাই 8টাকৈ ডায়ালিসিস মেচিন ধ্বংস কৰাৰ যিকেইজন ব্যক্তি মূল অভিযুক্ত ব্যক্তি দুইজনকে আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া তেওঁলোকক আমি মাননীয় আদালতত ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আৰু আদালতৰ পৰা আমি অনুমতি লৈ তেওঁলোকক আমি পুলিচ হেফাজতত ৰাখিছোঁ আৰু তেওঁলোকক আমি ইতিমধ্যে সোধপোছ কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যে ইয়াৰ সৈতে জড়িত আৰু যিসকল ব্যক্তি আছে আৰু যিসকল ব্যক্তিয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত থাকি কিছুমান দালালি ধৰণৰ কাম কৰি আছে তেওঁলোকেও হয়তো ইয়াৰ লগত সম্পৰ্কিত থাকিব পাৰে। সেইকাৰণে আমি জোৰ তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধেও আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ আৰু তাৰ লগতে আমি যিহেতুকে বিষয়টো অনুসন্ধান কৰিছোঁ আৰু সকলো ধৰণৰ স্থানীয় ৰাইজৰ দুৰ্গত ৰোগীসকলৰ পৰিয়ালৰ লোকেও আমাক সহযোগ কৰিছে আৰু তেওঁলোকে যিবিলাক বিষয় আমাৰ আগত দাঙি ধৰিছে বা অভিযোগ তেওঁলোকে দাঙি ধৰিছে সেই বিষয়বিলাক মুকলিভাৱে লৈ আমি তদন্ত চলাই আছোঁ আৰু এই যিটো তেওঁলোকৰ এটা এই চক্ৰই দুষ্কৃতিকাৰী চক্ৰই এই ঘটনাটা অমানৱীয় এটা ঘটনা সংঘটিত কৰিলে আৰু এই চক্ৰটোৰ লগত জড়িত থকা আন যিসকল ব্যক্তিক আছে আমি আশা কৰিছোঁ যে শীঘ্ৰেই তেওঁলোককো আমি কৰায়ত্ব কৰিব পাৰিম। কি কাৰণে চলাই আছোঁ আৰু এতিয়াও তাৰ কিছু কথা আমি তাৰ পৰা আনাৰ্ট কৰিবৰ কাৰণে আমাৰ বাকী আছে, কিন্তু প্ৰাৰম্ভিক তদন্ত এইটো দেখা গৈছে যে তেওঁলোকে এটা সেই ডায়ালিসিস চেণ্টাৰটোত এটা দালাল চক্ৰ এটা জড়িত হৈ আছে যিসকলে দুৰ্গত ৰোগীৰ পৰা কিছু অৰ্থ সংগ্ৰহ কৰে আৰু সেই অৰ্থ সংগ্ৰহৰ ভাগ বতৰালৈ তেওঁলোকৰ মাজত এটা সংঘাত হৈছিলে আৰু সংঘাতৰ ফলতে এই ঘটনা সংঘটিত হৈছিল। সেবটেজৰ এটা আছে এইটো যিটো কাৰণ এতিয়ালৈকে আমাৰ তদন্ত সম্পূৰ্ণ হোৱা নাই। তদন্ত এতিয়াও আমাৰ চালুকীয়া অৱস্থাত আছে।
গতিকে আমি জোৰ তদন্ত চলাই আছোঁ। আমি ৰাতি 3 বজা 4 বজালৈকেও আমি তেওঁলোকক লৈ আমি ঘটনাস্থলী পৰিভ্ৰমণ কৰিছোঁ আৰু তেওঁলোকক সোধপোছ চলাই আছোঁ। আৰু গতিকে আৰু ইয়াৰ পৰা আমি আৰু কি ধৰণৰ কথা বা যিটো কথা মই কৈছোঁ আপোনালোকে যিখিনি কথা অৱতাৰণা কৰিছে যে ৰোগী বা দুৰ্গতসকলৰ যিবিলাক আৰু তেওঁলোকে অভিযোগ আমাক দাঙি ধৰিছে সেইবিলাকো আমি ইয়াৰ এই তদন্তৰ আওতাত আনি আমি তদন্ত কৰি আছোঁ। গতিকে যিয়ে বিষয় তাৰ তদন্তৰ আওতাত আহিব আৰু প্ৰমাণিত হ'ব তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ। এই ঘটনা আমাক স্থানীয় ৰাইজে আৰু দুৰ্গত লোকসকলে তেনেকুৱা কথা আমাক অৱতাৰণা কৰিছে। গতিকে আমি যিহেতুকে তদন্ত চলাই আছোঁ আৰু তদন্ত আমি মুকলিকৈ তদন্ত চলাইছোঁ, কোনো পূৰ্বানুমান লৈ আমি তদন্ত কৰা নাই। গতিকে যিবিলাকে বিষয় আহিছে সেই সকলো বিষয়বিলাকেই তদন্তৰ আওতাত আছে। আৰু ইয়াত আপোনালোকে দেখিব যে আমি কিছুদিনৰ আগতে মানে এটা ফেক চিকিৎসক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু সেইবিলাক লৈ কিছুমান স্থানীয় ৰাইজে আহি আমাক আৰু নাগৰিক সমাজে আহি আমাক কিছু কথা অৱতাৰণা কৰিছে যে এনেকুৱা কিছু বিষয় থাকিব পাৰে যি বিষয়কেইটা আপোনালোকে তদন্তত আনিব লাগে আৰু সেইবিলাকো আমি তদন্ত কৰি আছোঁ। আৰু তদন্ত কালত যি দোষী প্ৰমাণিত হ'ব তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'ম।